সদহম প্ৰশাসন কৰ্মচাৰীৰ প্ৰতিবাদ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই সদহম জিলা প্ৰশাসন সন্থাৰ মাজুলী জিলা সমিতিৰ সভাপতি তথা জ্যেষ্ঠ সহায়ক গৌতম ভূঞাক বদলিৰ লগতে তাৎক্ষণিক অব্যাহতিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ মুখ্য সচিবৰ দ্বাৰা স্বাক্ষৰিত অফিচ মেমৰেণ্ডাম আৰু জিলা প্ৰশাসন সেৱাবিধি উলংঘাৰ অভিযোগ ৰাজ্য চৰকাৰৰ প্ৰশাসন বিভাগৰ আয়ুক্তৰ বিৰুদ্ধে গৌতম ভূঞাৰ বদলীকৰণ স্থগিত নাৰাখিলে জংগী আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে শোণিতপুৰ জিলাৰ প্ৰশাসন কৰ্মচাৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে আমাৰ এজন কৰ্মচাৰী মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক আমাৰ সেৱাবিধিৰ নীতি বহিৰ্ভূতভাৱে তেখেতক অসম চৰকাৰে যোৰহাট জিলালৈ ট্ৰেন্সফাৰ কৰিছিলে। সেই প্ৰতিবাদ সেই কাৰ্যৰ বিৰুদ্ধে আমাৰ সেৱা নীতিৰ যিটো বিপৰীতে গৈ চৰকাৰে কাম কৰিলে সেই নীতি বহিৰ্ভূতভাৱে আমি চিফ ছেক্ৰেটাৰী ছাৰক আমাৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছিলে যে 48 ঘণ্টাৰ ভিতৰত এই ট্ৰেন্সফাৰ সেইটো স্থগিত ৰাখিব লাগে, কিন্তু গভৰ্ণমেণ্টৰ পিনৰ পৰা তেনেকুৱা কোনো ইচ্ছা প্ৰকাশ কৰা দেখা নগ'ল। তাৰ পৰিপ্ৰেক্ষিতত আজি সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সমিতিৰ আহ্বান মৰ্মে গোটেই অসমত আমি এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। সভাত্মক ধৰ্মঘট আজিৰ দিনটো আমি পালন কৰিম আৰু যদি এই দিনটোৰ যদি আমাৰ চৰকাৰে কোনো একো সু পদক্ষেপ নলয় তেতিয়াহ'লে 24 তাৰিখৰ পৰা কণ্টিনিউ আকৌ এই আন্দোলনৰ কাৰ্যসূচী ব্যাহত থাকিব।